Hello everyone, welcome back dear students. Today we are going to start exercise R1 from the chapter of revision for class 9. Okay. Here question, ठीक है. एक्सरसाइज R.1 में फर्स्ट क्वेश्चन दिया है. মই দুটা ল্যাঙ্গুয়েজতে কম, ইংলিশ আর এসামিজ দুটা ল্যাঙ্গুয়েজতে মই বুঝাম, ঠিক আছে. সবা ফার্স্ট কোয়েশ্চেন দিছে বর্গমূলৰ দ্বাৰা √2 আনুমানিক মান 2 স্থানলৈ উলিওৱা. মানে ফাইন্ড আউট দ্য স্কোয়ার রুট অফ √2 to 2 decimal numbers. Question number 1, √2 ইয়াক আমি কেনেকৈ কৰিম? 2 ডিভাইড লিখিম আমি 2.0000. এইটো আমি এনেকৈ ডিভাইড কৰিম, ঠিক আছে. 1/1 মানে কোয়েশ্চন আৰু ডিভিজন. আমাৰ এইটো কি কোৱা হয়? ডিভিজৰ কোৱা হয় আৰু এইটো কি কোৱা হয়? কোয়েশ্চন. ইয়াত কোয়েশ্চন আৰু ডিভিজৰটো সেম হ'ব লাগিব. 1 1 দুয়োটা একে হ'ব লাগিব কিন্তু হা. 1 1 যা 1, 2 দিলে কি হ'ব? 2 2 যা 4, কিন্তু 1 × 2 দিব নোৱাৰিবা, একে দিব লাগিব, সেম দিব লাগিব. 1 1 যা 1. আৰু এটা কথা আছে, আমাৰ ইয়াত দুটা দুটাকৈ ধৰিব লাগিব, এইটো নিয়ম. ইয়াত এটা আছে, এটা দিব লাগিব, দুটা দুটাকৈ নামিব একেবাৰে এইটো হৰণত, ঠিক আছে. এতিয়া 1 1 1 2 পৰা 1 মাইনাছ কৰিলে 1 আহিব. এইবাৰ 2 ডাবল 0 মানে 2 0 কাম ডাউন, দুটা 0 তললৈ নামি আহিব আৰু ওপৰত পইণ্ট কৰিব, ঠিক আছে. এইবাৰ নেক্সট ষ্টেপটো চোৱা. 1ৰ দুগুণ মানে ডাবল ল'ব লাগিব. 1ৰ ডাবল কিমান? 2. এতিয়া 2 সংখ্যাৰ লগত এনেকুৱা এটা নাম্বাৰ আমাক বহাব লাগিব, যিটো বহাবা সেইটো দি পূৰণ কৰিব লাগিব. পূৰণ কৰি আৰু সেইটো আমাৰ ভাগফলত যাব আৰু আমাৰ এইটো যাতে মিলি যায়, 100ৰ লগত মিলি যাব, কম হয়, বেছি হ'ব নোৱাৰিব, হয় না. তো এতিয়া আমি কি কৰিলোঁ? 2 5 দিলেতো আমাৰ বেছি হ'ব নিশ্চয়, কাৰণ আমি কৰি চাওঁ দেখা. 5 যদি দিওঁ তেনেহ'লে 5 5 যে 25, 5 দিলে বেছি হৈ যায়. আমাৰ আছে 100, আমাৰ এইটো পাই গ'লোঁ 125, বেছি হৈ যাব. গতিকে আমি কি কৰিম? 4ৰে কৰিম. 4ৰে কৰিলে 2ৰ লগত 4 যদি বহাওঁ আমি 4ৰে ইনটু কৰিব লাগিব, এইটো নিয়ম কিন্তু হা. যিটো সংখ্যা বহাবা সেইটোৰে ইনটু কৰিবা. তো 4 ইয়াতো 4 দিব লাগিব কোৱেশ্যনটো. 4ৰে ইনটু কৰিলে কিমান হয়? 96. এইটো আমাৰ 96 হ'ল. এতিয়া মাইনাছ কৰি 4. এতিয়া আকৌ দুটা 0 নামিব তলত. এইবাৰ কৈছে যদি নামি আহিল. এতিয়া 224 আছে. এইবাৰ কি হয়? আমাৰ এই ফাৰ্ষ্ট নাম্বাৰটো সেম বহিব, এইটো একে বহিব, এইটো ডাবল নহয় কিন্তু হা. কিন্তু 4টো যে আছে এই 4ত ডাবল হ'ব, অৰ্থাৎ ইউনিট ডিজিট এককৰ ফৰ যিটো থাকিব সেইটো সদায় ডাবল হ'ব. আৰু দ্বিতীয় সংখ্যাটো 2 ছেকেণ্ড ডিজিট মানে 10 ডিজিটৰ নাম্বাৰটো সেম থাকিব. তেনেহ'লে আহি গ'ল কিমান? 28. এতিয়া 28ক কি নাম্বাৰে ইনটু কৰিলে আমাৰ এইটো আহিব? 1 নিশ্চয়, কাৰণ 2 দিলে বেছি হৈ যাব. যদি আমি ইয়াতো 1 দিলোঁ 28 281ক আমি যে 1 ইনটু 281. এতিয়া মাইনাছ কৰিলোঁ 9, ইয়াৰ পৰা 9 থাকিল 1, তেনেৰ পৰা 1 9, ইয়াত 1 9, ইয়াৰ পৰা 1 3 1 মানে 119 হৈ গ'ল. কিন্তু আমাক আৰু কৰিব নালাগে. এতিয়া ইয়াক আমি যিমানলৈ কৰি থাকিব আমি কৰিও থাকিব পাৰিম, দশমিকলৈকে দশমিক সংখ্যা আমাৰ বাহিৰ হৈ থাকিব, ডিচিমেল নাম্বাৰ আমাৰ ওলাই থাকিব. কিন্তু আমাক কুৱেশ্যনত কৈছে যে 2 দশমিক স্থানলৈ. গতিকে আমাৰ 2 দশমিক স্থান অলৰেডি হৈছে, দুটা দশমিক স্থান হৈছে, অৰ্থাৎ 2 ডিজিট নাম্বাৰ. আমাক বুলি কৈছে উই হেভ টু ফাইণ্ড দ্য 2 ডিজিট নাম্বাৰ. তো 2 ডিজিট নাম্বাৰ হৈ গৈছে, গতিকে আমাৰ কৰিব নালাগে, আমাৰ এনচাৰ এইটো হৈ গ'ল. গতিকে স্কুৱেৰ ৰুট ইজ কিমান? 1.41. এনেকৈ লিখিব পাৰা অথবা এনেকৈ লিখিব পাৰা, √2 1.41. অসমীয়া মিডিয়াম ষ্টুডেণ্ট এনেকৈ লিখিলোঁ, এছামিজ মিডিয়ামবিলাক এনেকৈ লিখিলোঁ, হৈ গ'ল. এইটো আমাৰ এনচাৰ. ফাৰ্ষ্ট কুৱেশ্যন আমাৰ এনচাৰ এইটো হৈ গ'ল, ঠিক আছে. এতিয়া নেক্সট কুৱেশ্যনটো চোৱা. নেক্সট কুৱেশ্যনটো আমাৰ দিছে কুৱেশ্যন নম্বৰ 2 চোৱা. কুৱেশ্যন নম্বৰ 2টো আমাক দিছে কেনেকৈ কৰিব যে কৈছে, মই এছামিছত কৈছোঁ প্ৰথমতে, দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফলো পৰিমেয় হয়. অৰ্থাৎ ফাইণ্ড আউট দ্য 2 ৰেচনেল, আমাৰ ফাইণ্ড আউট দ্য 2 ৰেচনেল ইৰেচনেল, ফাইণ্ড আউট দ্য 2 ৰেচনেল নহয় ইৰেচনেল নাম্বাৰছ হুইচ সাম ইজ এ ৰেচনেল নাম্বাৰ এণ্ড প্ৰডাক্ট ইজ এ ৰেচনেল নাম্বাৰ. অৰ্থাৎ আমাৰ দুটা
অপৰিমেয় সংখ্যা লিখিব লাগিব, কিন্তু অপৰিমেয় সংখ্যা দুটা যাতে যোগ কৰিলেও আমাৰ কি হয় পৰিমেয় হয় আৰু পূৰণ কৰিলেও অপৰিমেয় সংখ্যা হয়। বুজি পাইছা? ঠিক আছে, চোৱা আমি কেনেকৈ কৰিম। ধৰ সংখ্যা দুটা আমি কি ল'ম, এটা ল'ম √2 আৰু এটা ল'ম -√2। এতিয়া যোগ কৰিম, যোগফল √2 প্লাছ -√2। মই এইফালে এছামিজ কৰিছোঁ, এইফালে ইংলিছটো কৰি যাম। ঠিক আছে, এতিয়া কিমান হ'ব √2 -√2। এটা √2 লৈছোঁ, এটা -√2। সদায় তোমালোকে এনেকুৱা এটা নাম্বাৰ ল'বা যিটো সদায় মানে পজিটিভ কনজুগেট নাম্বাৰ হয়। এটা পজিটিভ ল'বলৈ, এটা নিগেটিভ ল'বলৈ, তেতিয়াহে আমাৰ মিলিব। এইটো কৰিলে আমাৰ 0 এটা পৰিমেয় সংখ্যা, ই এটা পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা নিশ্চয়। এতিয়া পূৰণফলটো হয় নে নহয় চাওঁ। পূৰণফল কি হ'ব √2 ইনটু -√2। এতিয়া পূৰণ কৰি -√2 স্কুৱেৰ কৰিলে √2 স্কুৱেৰ √2 কেঞ্চেল -2। কাৰণ ই এটা পৰিমেয় সংখ্যা, হৈছে। বুজি পাইছা নিশ্চয়। এতিয়া নেক্সট আমাক কৈছে, কাৰণ আমি অপৰিমেয় সংখ্যা ধৰিছিলোঁ, কিন্তু √2 -√2 দুয়োটা অপৰিমেয় সংখ্যা, কিন্তু যোগ কৰি আমি পালোঁ এটা পৰিমেয় সংখ্যা, পূৰণ কৰিও আমি এটা পালোঁ অপৰিমেয় সংখ্যা। আমাক এইটোৱে কৰিব দিছে। ঠিক আছে, ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টবিলাকৰ কাৰণে মই ইয়াত দি আছোঁ, লেট 2 irrational numbers be √2 and -√2. Therefore product √2 into -√2, itu boleh -√2 square √2 cancel, √2 cancel, -2 থাকিব, তেনেহ'লে -2. It is a rational number. কারণ -2 এটা rational number. হয়নে? Understood? Am I right? Okay, students. Now product is a rational number, or sum √2 plus -√2, √2 -√2 cancel 0. 0 is a rational number. Very clear? I hope everyone understood. আশা কৰোঁ তোমালোকে সকলোৱে বুজি পাইছা। অ'কে, okay, now question number 3 students. Question number दिया है क्या, जो find out the integers which are between -5 and 5 on the number line. আমাক উলিয়াব কৈছে সংখ্যা ৰেখাৰ মাজত -5 আৰু 5ৰ মাজত সংখ্যা ৰেখা, যিটো নাম্বাৰ লাইন নিশ্চয় জানা। এইটো নাম্বাৰ লাইন মই এটা ড্ৰ কৰি লৈছোঁ। নাম্বাৰ লাইন এইফালে ৰাইট সাইডত সদায় পজিটিভ নাম্বাৰ থাকে সফালে, আৰু লেফট সাইডত নিগেটিভ নাম্বাৰ থাকে। এইফালে যিমানে যায় সিমানে কমি যায়, আৰু এইফালে যিমানে যায় সিমানে বাঢ়ি যায় কিন্তু। ঠিক আছে, তা এই নাম্বাৰ লাইনত কৈছে যে -5 আৰু 5ৰ মাজত থকা পৰিমেয় সংখ্যাবিলাক মানে লিখিব কৈছে আমাক, অখণ্ড সংখ্যাবোৰ, ইন্টিজাৰ নাম্বাৰবিলাক লিখিব কৈছে। চোৱা, -5 আৰু 5ৰ মাজত কোনকেইটা নাম্বাৰ আছে, -5 আৰু 5ৰ মাজত এই দুটা বাদ দিব লাগিব। -5 আৰু 5 এই দুটাৰ মাজত কোনটো দুটা আছে, আমাৰ এই দুটা আছে, হয় নে নহয়? এইকেইটা নাম্বাৰ আছে। এইকেইটা নাম্বাৰ কি কি আছে এইবিলাক আমি লিখিলে হ'ল। -4, -3, -2, -1, 0, 1, 2, 3, 4। অর্থাৎ -5 আৰু 5ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ এইটো। ঠিক আছে, বুজি পাইছে নিশ্চয়। নাও কোৱেশ্যন নম্বৰ 4। কোৱেশ্যন নম্বৰ 4টো কি দি আছে? কোৱেশ্যন নম্বৰ 4টো কৈছে যে এপ্লাইং ল অফ ইন্টিজাৰ্ছ a power m divided a power n equal to a power m minus n
উলিয়াব কৈছে where m equal to n লৈ প্ৰমাণ কৰি প্ৰুভ কৰিব কৈছে প্ৰুভ ডেট a power 0 equal to 1 মানে এটা আমাৰ ল অফ ইন্ডিসেসৰ ফৰ্মুলা আমাক দিয়া আছে ফৰ্মুলাটো দিয়া আছে a power m divided a power n equal to a power m minus n you know তোমালোকে নিশ্চয় জানা যে ল অফ অ্যাকর্ডিং টু ল অফ ইন্ডিসেস if যদি বেস একে থাকে ডিভাইড থাকে তেতিয়া ডিভাইড যদি বেস একে হয় পাওয়ার বিলাক কি হয় আমার ডিভাইডৰ ক্ষেত্ৰত পাওয়ার গিটা মাইনাস হয় এটো ল অফ ইন্ডিসেস আৰু যদি ইনটু থাকে তেনে পাওয়ার গিটা প্লাস হয় এটো পাইছে নিশ্চয় তোমালোকে এই ফর্মুলাটো তে a power m divided by a power n equal to a power m minus n এই ফর্মুলাটো দিয়ে আছে কিন্তু ইয়াত এটা কন্ডিশন দিছে যে m equal to যদি n হয় তেনেহলে we have to show that আমাক দেখাব লাগে a power 0 to show that আমাক দেখাব লাগে a power 0 is equal to 1 ঠিক আছে অসমীয়া মিডিয়াম ষ্টুডেণ্টে লিখিবা প্ৰমাণ কৰিব লাগে a power 0 equal to 1 ঠিক আছে তোমালোকৰ কিবা অসুবিধা হৈছে নেকি ইংৰাজী আৰু এছামিজ দুয়োটাৰ কাৰণে নিশ্চয় নহয় কাৰণ ইংৰাজী এছামিজ মিডিয়ামৰ ষ্টুডেণ্ট বিলাকো তো এই নাম্বাৰ বিলাকতো একেই লিখিব লাগিব অংকটো তো আমাৰ ইংৰাজীতে লিখিব লাগিব তোমালোকে টু শৰ্টেড নিলিখি তাত লিখিব প্ৰমাণ কৰিব লাগে এইখিনি হে ডিফাৰেন্স ঠিক আছে এতিয়া চোৱা যদি এইটো কন্ডিশনত এইটো আমাৰ a power m মানে m ৰ ঠাইত আমাৰ n বহাব লাগে চোৱা কেনেকৈ a power m ৰ ঠাইত আমি কি বহাব লাগিব n মানে m ৰ ঠাইত আমি n বহাই দিলো ডিভাইড এইফালে তো a power n আছে আমাক m ৰ ঠাইত n বহাব লাগে ঠিক আছে since m equal to n m ৰ ঠাইত n বহালো এতিয়া চোৱা এই ডিভাইড যেহেতু গতিকে আমাৰ তলত যাব ইয়াত কিন্তু ল অফ ইন্ডিসেসটো এপ্লাই নকৰিবা এই ল অফ ইন্ডিসেস আমাৰ ইয়াত কৰিব কোৱা নাই আমাক কৈছে প্ৰুভ কৰিছে গতিকে আমি কি ডিভাইড মানে তলত ডিভাইড হয় ভাগ হৈ যায় কাৰণ আমি জানো 3/3 ডিভাইড 2 ইয়াক আমি কি লিখিব 3/2 এনেকৈ লিখিব পাৰোঁ না নাই নিশ্চয় পাৰোঁ তাই আমি এনেকৈ লিখি ল'লোঁ যে a n ৰ পৰা যেতিয়া মাইনাছ n হয় a মাইনাছ n আছে তাৰমানে 0 এইটো কেনসেল হ'ল কিমান থাকিব 1 আমি পালোঁ a power 0 equal to 1 এইটো আমাক শো কৰিব লাগে প্ৰুভ ডেট কৰিব লাগে এইটো হৈ গ'ল এছএম ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাকে এইখিনিটো কৰিব লাগিব তোমালোকে লিখা কিন্তু এইটো বেলেগ টু শৰ্ট ডেটটো নালিখি প্ৰমাণ কৰিব লাগে যেটো লিখিব নিশ্চয় বুজি পাইছা আই হোপ এভৰিৱান ক্লিয়াৰ okay students যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবা আৰু চেনেলটো বেছি বেছিকৈ তোমাৰ বন্ধু বান্ধৱীসকলক চেনেলটোৰ বিষয়ে শ্বেয়াৰ কৰিবা okay thank you for watching meet you again in next video from the question number 5 okay bye bye